কৰ্মসূত্ৰে বহিৰাজ্যলৈ গৈ সন্ধানহীন অসমৰ এজন যুৱক বেংগালুৰুলৈ কামৰ সন্ধানত যোৱা ৰহাৰ বগলীপাৰৰ ধীৰু ডেকা নামৰ যুৱকজন সন্ধানহীন হোৱাত সৃষ্টি হৈছে চাঞ্চল্যৰ বিশাখাপট্টনমৰ এটা ষ্টেচনত নামি মাতৃলৈ শেষবাৰৰ বাবে ধীৰু ডেকাই ফোন কৰিছিল একে গাঁৱৰে জুনমণি পাটৰ নামৰ যুৱকজনৰ সৈতে বেংগালুৰুলৈ গৈছিল ধীৰু ডেকা কিন্তু 3 দিন পূৰ্বে জুনমণি ঘৰ পালেহি যদিও এবাৰো ধীৰুৰ পৰিয়ালৰ সৈতে যোগাযোগ নকৰাত সৃষ্টি হৈছে সন্দেহৰ ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লোক বাৰে মান তাৰিখে 30 তাৰিখে ঘৰৰ পৰা ওলাই গৈছিলে বেংগলুৰুলৈ বিশাখাপট্টনৰ পৰা তাৰ পৰা নাইকিয়া হৈ আছে আজিলৈ কোনো যোগাযোগ নাই গৈছে জুনমণি পাটৰ আমাৰ ইয়াৰ ল'ৰা এটাৰ লগতে জুনমণি পাটৰ বুলি কয় সেই ল'ৰাটো আজি 3-4 দিন হ'ল ঘৰ পালেহি কিন্তু ঘৰত এটা বাতৰিও দিয়া নাই একোৱে কৰা নাই আৰু কি কৈছে কি ধৰিছে সিহে জানে ঘৰত কিন্তু খবৰটো দিব লাগিছিলে কিন্তু আজিলৈ একোৱে কৰা নাই যোগাযোগ কৰিছিলোঁ কিন্তু থানা কোনো নলয় থানা কোনো এজাহাৰ নলয় সোধা পোছা ঘৰত আহাই নাই তেওঁ মানে বেলেগ বেলেগ ল'ৰাবিলাকে সুধিছে কিন্তু এবাৰ কয় পাহাৰৰ ওপৰত উঠি থকা বুলি এবাৰ কয় গাড়ী পে হেৰি কৰা বুলি এবাৰ কয় বোলে চিকেট খাব যাওঁতে নাইকিয়া হ'ল বুলি যিটো ষ্টেচনত